গুড আফটাৰনুন সকলোকে আৰু আজিৰ এই ভিডিঅ'টো প্ৰায় 12:30 মান বজাৰ পৰা আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভালেই আৰু দেখি চাগে আপোনালোকে গম পাইছে আমাৰ কিমান ভাল নহয় জানো আৰু আজি আমি আহিছোঁ নামচাই টুংটাও ৰিজৰ্টলৈ আৰু পৰিৱেশটো চাওকচোন ইমান ধুনীয়া সঁচাকৈ কিন্তু বহুত ধুনীয়া দেই আৰু আপোনালোক কোনোবাই যদি ইয়ালৈ আহিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে আহিব পাৰে ইয়াত কোনো অসুবিধা নাই আৰু এয়া দেউতাক আৰু জীয়েক গৈছে আৰু এতিয়া পানীত নামিছেগৈ বহুত এনজয় হ'ব এতিয়া সকলোবোৰ আহিব আৰু লাহে লাহে ড্ৰেছ চেঞ্জ কৰিবলৈ গৈছে চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আগলৈ বহুত এনজয় কৰিব আমাৰ লগতে আপোনালোকো চাই থাকক বাৰু দেই আৰু এয়া দেখিছেনে হঠাৎ আমি এনেকৈ লগ পালোঁ আমাৰ মৰিগাঁৱৰে ৰিলেটিভৰে হয় তেওঁলোকক আৰু এনেকৈ হঠাৎ তেওঁলোকক লগ পাই বহুত ভাল লাগিল সঁচাকৈয়ে আমাক নিদিবা তোমালোকে দূৰলৈ যোৱা দূৰলৈ যোৱা মৰিয়নিত যোৰহাট মাজু কেনেকুৱা লাগিছে সঁচাকে ন কেনেকে লগ পোৱা হ'ল কাৰ পইচা কি কৰিলা পইচাটো কেনেকে উঠি গ'ল যাব লাগিছিল পিছে পিছে 100 টকাটোকে খেদালা এয়া দেখিছেনে পানীত 100 টকা পেলাই থৈ আহিছে লোৱা 100 টকা সেই খেদি থৈ আহিছে কি ললা ইয়াত বহি বহি এইখিনি বহা আকৌ চাহ জেগাত ইমান ৰ'দত বহিবানে অইনো এইখিনি আহা আমি ইয়াত লগ পালো মাহী আৰু বা আমি কৈ আৰু তোমালোকে কিমান সময়ত আহিলা ইয়ালৈ আমি এইটো ঘৰৰ পৰা ওলালো 8টা বজাত বহুত ভাল লাগিল বছৰৰ পাছত লগ পাইছে হয় নাই তাকে ডাঙৰ ভাগিন
ওলাই গৈছে আৰু আজি সব অপেন নি দিছে আৰু সেনেকে থাকা ভালকে থাকা এইবোৰ আজি দেখিছেনে একদম পুৰা দি দিছে গৰি এফালে চা দেখুৱা দে সেইটো দেখুৱা সেইটো দেখাবলৈহে কৈছো ড্ৰেছ পিন্ধিলে বহিহে আছে দে দেখুৱা গোটেইকেইটা একেলগেহে হ'ব লাগিছিলে খোৱাকেইটা ফটো কপি মাৰি দিলো হয় ৰ'বা একো নহয় মই ভিডিঅ' কৈছো বেলেগ আৰু একদম অপেন দি দিছে মই ভিডিঅ'হে কৈছো আকৌ এতিয়া ওপৰলৈ যাম আমি দেই ওপৰত গৈ ফটো মাৰিম তোমাক ফটো নামাৰিলো নি বেছি বা পানীত ইয়াত আমি যাব পাৰিম নে পাৰিম কেনেকুৱা লাগিলে কৈ দিয়া বহুত ভাল লাগিলে পুৰা এনজয় কৰিলানে এতিয়া আমি সুইমিং পুলত যাম হেই সেইবোৰ লেতেৰা পানী সুইমিং পুল একদম গৰম হৈ আছে বহুত ভাল লাগিলে নে
আৰু ইয়াৰ পৰা আমি এতিয়া যামগৈ আৰু এয়া বাহিৰত দেখিবলৈ পাইছেনে গাড়ীৰ লাইন কিমান গাড়ী আছে ইয়াত তাতেই গম পোৱা যায় মানে কিমান মানুহ হৈছে নহয় জানো আৰু আমি যেতিয়া আহিছিলোঁ প্ৰথম তেতিয়া 4-5খনমান গাড়ী আছিলে আৰু এতিয়া গোটেই গাড়ী ভৰ্তি হৈ গৈছে আৰু পৰিৱেশটো সঁচাই কিন্তু বহুত ভাল লাগিছে দেই আৰু ৰ'দটো দিছে যদিও মানে গৰমৰ অনুভৱ হোৱা নাই বতাহ দি আছে আৰু পানীখিনি ইমানেই ঠাণ্ডা আছিল সঁচাকৈ বহুত ভাল লাগিল আৰু বহুত এনজয় কৰিলোঁ আমি চ' আজিলৈ আহিছোঁ আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ত আজিলৈ আহিছোঁ দেই।